কিছুমান মানুহ এনেকুৱা আছে যি নেকি আপুনি সঁচা কথাটোৱে কওক লাগিলে কিন্তু আপোনাৰ কথাটোত বিশ্বাস নকৰে, কিন্তু কোনোবাই যদি আপোনাৰ কথাটোকে মিছাকৈ সজাই পৰাই কৈ দিয়ে নহয়, সেই কথাটোত একেবাৰে মানে তৎক্ষণাত বিশ্বাস কৰি লয় আৰু আপোনাৰ সত্যটো গৈ ক'ৰবাতে থাকিবগৈ। মই তেনেকুৱা মানুহ জীৱনত বহুত লগ পাইছোঁ। মই প্ৰায়ে মিছা কথা নকওঁ, কিন্তু যিবোৰ কথা কওঁ প্ৰায়ে দেখোঁ কিন্তু মোৰ কথাটো মানুহে বিশ্বাস নকৰে। মানে সেই কথাটো যদি কোনোবাই মিছাকৈ কৈ দিয়ে নহয়, মানে মিছা কথা এটা মই যিটো কথা ক'লোঁ ধৰক সেইটো সত্য নহয়, কিন্তু মিছা কথাটোত মানে পটককৈ বিশ্বাস কৰি লয়। উদাহৰণ দিবলৈ বহুত আছে, বহুত তেনেকুৱা পাইছোঁ, কিন্তু এতিয়া মোৰ উদাহৰণ দিবলৈ মন যোৱা নাই, কাৰণ পৃথিৱীত প্ৰায় মানুহেই এনেকুৱা হয়। আৰু পাৰোঁতে জানো কয় সত্যৰ সদায় জয়, কিন্তু শেষতহে এই প্ৰথমতেতো মিছাটোৱেই জয় হয়। গতিকে আমি মানে সত্য আৰু অসত্যৰ মাজত পাৰ্থক্যটো যদি বিচাৰি উলিয়াব নেপাওঁ, কি হ'ল তোন আকৌ কৈ দিয়াচোন। হস্পিটেললৈ নহয়, তাৰমানে ছোৱালীজনী হস্পিটেললৈ নাযায়, ফাৰ্মাচীলৈ কিবা দৰকাৰ এটাত যাবলৈ ওলাইছিলোঁ, আৰু আহোঁতে মই ৰাস্তাতে ভিডিঅ'টো বনোৱা দেখি তাই মোক বকিছে।